এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে পুলক গগৈ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ উভয় সদনত দিয়া ভাষণৰ ধন্যবাদ সূচক প্ৰস্তাৱ সন্দৰ্ভত ৰাজ্যসভাত হোৱা আলোচনাত ভাৰতীয় সংবিধানখন কেইটামান অনুচ্ছেদৰ সমষ্টি নহয় বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। অসমত আৰম্ভ হ'বলগীয়া ছেমি কণ্ডাক্টৰ প্ৰকল্পই উত্তৰ পূৰ্বাঞ্চলত বৃহৎ নিয়োগৰ সৃষ্টি কৰিব বুলি প্ৰধানমন্ত্ৰীৰ আশা প্ৰকাশ। ৰাজ্যৰ ২৮খন জিলাৰ ২০০০ৰো অধিক গাঁও প্লাৱিত, ১১,৩৪,০০০ৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত। চলিত বৰ্ষত বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৯লৈ বৃদ্ধি। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ কামৰূপ জিলাৰ বিভিন্ন ঠাইৰ বান পৰিস্থিতি পৰ্যবেক্ষণ। আৰু কেন্দ্ৰীয় চৰকাৰে ১ জুলাইত আৰম্ভ কৰা সম্পূৰ্ণতা অভিযান অসমত কাইলৈ আৰম্ভ। এতিয়া শুনক বিতং বাতৰি। ভাৰতীয় সংবিধানখন কেইটামান অনুচ্ছেদৰ সমষ্টি নহয়, বৰং ইয়াৰ প্ৰমূল্য আৰু শব্দসমূহে চৰকাৰৰ বাবে অতিশয় মূল্য বহন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ উভয় সদনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দিয়া ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত ৰাজ্যসভাত হোৱা আলোচনাৰ উত্তৰত আজি এই কথা প্ৰকাশ কৰে। শ্ৰীমোদীয়ে চৰকাৰখনক পথ নিৰ্দেশনা প্ৰদান কৰিব পৰাকৈ সংবিধানখনক এটা আলোকস্তম্ভ বুলিও অভিহিত কৰে। বাবা চাহেব ভীমৰাও আম্বেদকাৰৰ অৱদানসমূহৰ শলাগ লৈ তেওঁ কয় যে দেশৰ সংবিধানে সম্প্ৰতি ৭৫ বছৰ পূৰ কৰাৰ দিশে অগ্ৰসৰ হৈছে। নিজৰ বক্তব্যত শ্ৰীমোদীয়ে সম্প্ৰতি জনসাধাৰণৰ বাবে উৎসৱত পৰিণত হোৱা সংবিধান দিৱস উদযাপনৰ বিৰোধিতা কৰা সকলোক সমালোচনা কৰে। তেওঁ কয় যে এনডিএ চৰকাৰে তৃতীয় কাৰ্যকালত দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিয়াটো প্ৰধান লক্ষ্য হিচাপে স্থিৰ কৰিছে। এই লক্ষ্য পূৰণৰ দিশত চৰকাৰে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিব বুলিও তেওঁ কয়। ইয়াৰ বাবে কল্যাণকামী আঁচনিসমূহৰ ৰূপায়ণত চৰকাৰে অগ্ৰাধিকাৰ দিব বুলি উল্লেখ কৰি তেওঁ কয় যে তৃতীয়টো কাৰ্যকালত দেশক বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তুলিবলৈ চৰকাৰ বদ্ধপৰিকৰ। দেশৰ জনসাধাৰণে পৰৱৰ্তী ৫টা বছৰত ৰাজহুৱা পৰিবহণ ব্যৱস্থাত সুদূৰ প্ৰসাৰী পৰিৱৰ্তন লক্ষ্য কৰিব বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান যোজনাৰ অধীনত ১০ কোটিতকৈ অধিক কৃষক উপকৃত হৈছে আৰু বিগত ৬টা বছৰৰ ভিতৰত কৃষকসকলৰ মাজত ৩ লাখ কোটি টকাতকৈ অধিক অনুদান বিতৰণ কৰা হৈছে। কোভিড মহামাৰীয়ে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ পাছতো ভাৰতীয় অৰ্থনীতি বিশ্বৰ ৫ম স্থানত উপনীত হ'বলৈ সমৰ্থ হৈছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে আজি অসমত আৰম্ভ হ'বলগীয়া ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ বিষয়েও সদনত উল্লেখ কৰে। তেওঁ কয় যে ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলত বৃহৎ সংখ্যক নিয়োগৰ সৃষ্টি হ'ব। এই অভিলাষী প্ৰকল্পৰ ৰূপায়ণৰ ফলত ৰাজ্যখন উন্নত প্ৰযুক্তিৰ দিশত উৎপাদন অনুকূল তন্ত্ৰ হিচাপে গঢ় লৈ উঠিব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। তেওঁ লগতে মণিপুৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে শান্তি আৰু সম্প্ৰীতি ৰক্ষাৰ বাবে চেষ্টা চলাই আছে বুলি উল্লেখ কৰি বৰ্তমান ৰাজ্যখনত পৰিস্থিতি সুচল হৈছে বুলিও জানিবলৈ দিয়ে। আনহাতে প্ৰধানমন্ত্ৰীয়ে বক্তব্য প্ৰকাশ কৰাৰ সময়ত কংগ্ৰেছ, DMK, TMC, আম আদমী পাৰ্টি আৰু আন বিৰোধী দলৰ সদস্যসকলে সদনৰ মজিয়ালৈ উঠি গৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাত সভাপতি জগদীপ ধনখাৰে তেওঁলোকক নিজ নিজ আসনলৈ উভতি যাবলৈ আহ্বান জনায়। ইয়াৰ পাছত বিৰোধী সাংসদসকলে সদন ত্যাগ কৰে। ইয়াৰ পূৰ্বে আজি পুৱা সদন মিলিত হোৱাৰ সময়ত ৰাষ্ট্ৰপতিৰ ভাষণত ধন্যবাদসূচক প্ৰস্তাৱক লৈ আলোচনা আৰম্ভ হোৱাৰ পাছতে UPPL দলৰ সাংসদ ৰণগোৰা নাৰ্জাৰীয়ে ৩১ নীতিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে চৰকাৰৰ এই নীতিয়ে উত্তৰ পূৰ্বাঞ্চললৈ শান্তি কঢ়িয়াই আনিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনে ব্যাপক হাৰত উন্নয়নৰ মুখ দেখিছে বুলিও তেওঁ লগতে প্ৰকাশ কৰে। ইপিনে ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা আজি অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখা বুলি সভাপতি জগদীপ ধনখাৰে ঘোষণা কৰে। এতিয়া আমি সম্প্ৰতি নতুন দিল্লীত থকা আকাশবাণীৰ সংবাদদাতা মানস প্ৰতিম শৰ্মাৰ সৈতে কথা পাতিবলৈ লৈছো। মানস প্ৰতিম, লোকসভাৰ কাৰ্যক্ৰমণিকা কালি অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখাৰ পাছত আজি ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকাও অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখা হৈছে। তাৰ আগেয়ে আজি প্ৰধানমন্ত্ৰীয়ে উচ্চ সদনত দিয়া ভাষণত উত্তৰ পূবৰ কেইবাটাও প্ৰসংগ উল্লেখ কৰে। এই বিষয়ে আপুনি কি ক'ব? পূৰ্ণিমা, আজি সংসদ অধিৱেশনৰ সামৰণি পৰে। লোকসভাৰ কাৰ্যনিৰ্বাহ কালি সামৰণি পৰিছিল আৰু ৰাজ্যসভাত আজি ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ধন্যবাদ সূচক প্ৰস্তাৱৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বক্তৃতা প্ৰদান কৰাৰ পিছতে ৰাজ্যসভাৰ কাম কাজৰো অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হয়। আজি ৰাজ্যসভাত UPPL দলৰ সাংসদ ৰণগোৰা নাৰ্জাৰীয়ে ৰাষ্ট্ৰপতিৰ ধন্যবাদ সূচক প্ৰস্তাৱৰ ওপৰত আলোচনা আৰম্ভ কৰে। শ্ৰী নাৰ্জাৰীয়ে যোৱা 10 বছৰত উত্তৰ পূৰ্বাঞ্চলত শান্তি স্থাপনৰ প্ৰসংগ উল্লেখ কৰে। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত তথা BTCত প্ৰমোদ বড়োৰ নেতৃত্বত শান্তি আৰু উন্নয়নমূলক কাম কৰে যে কিদৰে গতি লাভ কৰিছে এই বিষয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ ভাষণত
কেইটামান গুৰুত্বপূৰ্ণ প্ৰসংগ উল্লেখ কৰে। তাৰ ভিতৰত প্ৰথমে নাম ল'ব লাগিব আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰ প্ৰসংগত। তেখেতে কয় যে মণিপুৰত শান্তি স্থাপনৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কাম অব্যাহত ৰাখিছে আৰু পূৰ্বৰ তুলনাত হিংসাত্মক ঘটনা যথেষ্ট হ্ৰাস পাইছে। তেখেতে লগতে কয় যে জ্যেষ্ঠ ৰাজনীতিবিদৰ লগতে চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলে এই ক্ষেত্ৰত অহৰহ কাম কৰি আছে। তেখেতে কয় যে আগন্তুক 5 বছৰত যি আমাৰ ৰাজহুৱা দেশত পৰিবহণ ব্যৱস্থা আছে, এই পৰিবহণ ব্যৱস্থাৰ উন্নয়ন ঘটোৱা হ'ব আৰু সকলো লোকে যাতে ইয়াৰ সুবিধা পায় তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। সংবিধান দিৱস উদযাপনৰ কথা উল্লেখ কৰে আৰু কয় যে এই জন উৎসৱ অৰ্থাৎ পিপুলছ ফেষ্টিভেল ৰূপে কিদৰে পৰিগণিত কৰিব পাৰি এই ক্ষেত্ৰত চৰকাৰে চেষ্টা চলাব। তেখেতে বিৰোধী কংগ্ৰেছ দলক সমালোচনা কৰে। তেখেতে কয় যে জৰুৰীকালীন সময়ৰ প্ৰসংগ উল্লেখ কৰে। কংগ্ৰেছ দলে সংবিধানৰ বিৰুদ্ধে কিছু কাম কৰা বুলি তেখেতে উল্লেখ কৰে পূৰ্বৰ শাসন চোৱাৰ সময়ত, আৰু লগতে কয় যে এই তৃতীয়বাৰলৈ তেওঁলোকে লোকসভা নিৰ্বাচনত 100খন আসন লাভ কৰিবলৈ সক্ষম নহল। এই ধৰণে কালি যিদৰে লোকসভাত বক্তব্য প্ৰদান কৰিছিল, আজিও বিভিন্ন বিষয়ৰ সন্দৰ্ভত আমি উল্লেখ কৰাৰ দৰে তেখেতে বক্তব্য দাঙি ধৰে। এই অধিৱেশনৰ সময়ছোৱাত লোকসভাত বিশেষকৈ অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন আছিলে। ইয়াত নৱনিৰ্বাচিত সাংসদসকলে শপত গ্ৰহণ কৰে আৰু এই কাম কাজৰ ভিতৰত উল্লেখযোগ্য হ'ল যে অসমৰ দিশৰ পৰা কওঁ যে লোকসভাত কংগ্ৰেছৰ হৈ গৌৰৱ গগৈয়ে বক্তব্য দাঙি ধৰে, ভাৰতীয় জনতা পাৰ্টিৰ হৈ দিলীপ শইকীয়াই বক্তব্য দাঙি ধৰে, ৰাজ্যসভাত অসমৰ হৈ অসম গণ পৰিষদ দলৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই বক্তব্য দাঙি ধৰে আৰু আজি উল্লেখ কৰাৰ দৰে তৰুণ বৰুৱা নাৰ্জাৰীয়েও নিজৰ বক্তব্য প্ৰদান কৰে। আজি ৰাজ্যসভাত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বক্তব্য আগবঢ়াইছিল তেতিয়া বিৰোধী ইণ্ডিয়া ব্লকৰ সদস্যসকলে কিছুমান হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰি তেওঁলোকে ৰাজ্যসভাৰ মজিয়া ত্যাগ কৰে, অৰ্থাৎ তেওঁলোকে ৱাক আউট কৰে। আজি ৰাজ্যসভাৰ কাম কাজ শেষ হোৱাৰ পিছত অসম গণ পৰিষদৰ দুগৰাকী সাংসদ ফণীভূষণ চৌধুৰী আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি অসমত ৰেল সম্প্ৰসাৰণৰ বিষয় সন্দৰ্ভত মত বিনিময় কৰে। আৰু এই সময়ছোৱাত আমি অসমৰ যি কেইগৰাকী নৱনিৰ্বাচিত সাংসদক লগ পাইছিলো, তেখেতলোকে কথা বতৰা পাতিছিলো আৰু তেওঁলোকে কৈছে যে নতুন উৎসাহেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত তৃতীয়টো কাৰ্যকালত বাবে যাতে ৰাজ্যৰ অধিক উন্নয়ন কৰিব পাৰে তেখেতসকলে কাম কৰিব। নিজৰ নিজৰ সংসদীয় সমষ্টিত বা চৰকাৰে তেওঁলোকে যিদৰে দায়িত্ব অৰ্পণ কৰে। পূৰ্ণিমা। হয়, মানৱ প্ৰতিম শৰ্মা, ৰাজ্যসভাৰ আজিৰ কাৰ্যক্ৰমণিকা সম্পৰ্কে আমাৰ শ্ৰোতাসকলক আপুনি সবিশেষ জনালে, ধন্যবাদ। অসমত বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে। ৰাজ্যিক দুৰ্যোগ প্ৰশমন কৰ্তৃপক্ষই জাৰি কৰা তথ্য অনুসৰি ৰাজ্যৰ মুঠ 28খন জিলা বানৰ কবলত পৰিছে। এই তথ্য অনুসৰি জিলাসমূহৰ মুঠ 2208খন গাঁৱৰ 11,34,000ৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। তদুপৰি বানৰ ফলত ৰাজ্যৰ 42,476 হেক্টৰ ভূমি পানীত বুৰ গৈছে। চৰকাৰ আৰু প্ৰশাসনে স্থাপন কৰা 31টা সাহায্য শিবিৰত 18,459জন লোকে আশ্ৰয় গ্ৰহণ কৰিছে। চৰকাৰী তথ্য অনুসৰি চলিত বৰ্ষৰ বানত 39জন লোকৰ মৃত্যু হৈছে। আজি মৰিগাঁৱত এজন লোকৰ বানত মৃত্যু হয়। ইপিনে অসমৰ বান পৰিস্থিতি অত্যন্ত জটিল যদিও প্ৰশাসনে এই পৰিস্থিতিত জনসাধাৰণক সকাহ দিয়াৰ বাবে সকলো প্ৰচেষ্টা লৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। তেওঁ অতি কম সময়ৰ ভিতৰতে জনসাধাৰণ বানৰ সমস্যাৰ পৰা মুক্ত হ'ব বুলি আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কামৰূপৰ গড়ল, ভট্টাপাৰা আৰু ৰাণী চাপৰিৰ জনসাধাৰণৰ ওচৰলৈ গৈ বান পৰিস্থিতিৰ ফলত তেওঁলোকে সন্মুখীন হোৱা সমস্যাৰ বুজ লয়। তেওঁ ৰাইজক প্ৰশাসনৰ তৰফৰ পৰা সকলো সাহায্য আগবঢ়োৱা হ'ব বুলিও আশ্বাস দিয়ে। কলিয়াবৰ মহকুমাৰ অন্তৰ্গত জখলাবন্ধাৰ সমীপৰ হাতীমূৰাৰ মথাউৰিটো কালি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ছিঙি নিয়াৰ পাছত উদ্ভৱ হোৱা বান পৰিস্থিতি তদাৰক কৰাৰ বাবে মন্ত্ৰী কেশৱ মহন্ত কলিয়াবৰত বাহৰ পাতি আছে। মন্ত্ৰী মহন্তই স্থানীয় প্ৰশাসনৰ জৰিয়তে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সাহায্য আৰু বানৰ কবলত পৰাসকলক উদ্ধাৰ অভিযান ক্ষীপ্ৰ কৰি তুলিবলৈ মহকুমা প্ৰশাসনক নিৰ্দেশনা জাৰি কৰিছে। ইপিনে গোলাঘাট জিলাৰ বান ক্ষতিগ্ৰস্ত বিভিন্ন স্থানৰ প্ৰশাসনে চিকিৎসা, সাহায্য আৰু পুনৰ উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে। জিলাখনত বানৰ সমান্তৰালকৈ খহনীয়াৰ ফলত জনসাধাৰণ ক্ষতিৰ সন্মুখীন হৈছে। মৰিগাঁও জিলাৰ ব্ৰহ্মপুত্ৰৰ বানে জিলাখনৰ মায়ং, লাহৰীঘাট আৰু ফুৰাগাঁও ৰাজহ চক্ৰৰ প্ৰায় 160খন গাঁও বুৰাই পেলোৱাত পৰিস্থিতি জটিল হৈছে। জিলা প্ৰশাসনৰ সূত্ৰ অনুসৰি জিলাখনৰ কমেও 2 লাখ লোক বানত ক্ষতিগ্ৰস্ত হৈছে। পবিতৰা অভয়াৰণ্যৰ প্ৰায়ভাগ অঞ্চল সম্পূৰ্ণৰূপে বানত বুৰ গৈছে। বন্যপ্ৰাণীসমূহে ওখ ঠাইত আশ্ৰয় ল'বলগীয়া হৈছে। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বিস্তীৰ্ণ এলেকা জলমগ্ন হৈ আছে। উদ্যানখনত বানৰ ফলত এটা গড়ৰ পোৱালিকে ধৰি 4টা বন্যজন্তুৰ মৃত্যু হৈছে। শেহতীয়া তথ্য অনুসৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ 223টা বন শিবিৰৰ ভিতৰত 165টা বন শিবিৰ এলেকা প্লাবিত হৈছে। পাণবাৰী, হালধিবাৰী, কাঞ্চনজুৰি আদি কৰিডৰৰ লগতে ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া বহু এলেকাৰ বন্যপ্ৰাণীসমূহ কাৰ্বি পাহাৰৰ দিশে ঢাপলি মেলিছে। আনহাতে একাংশ বন্যজন্তুৱে ওখ স্থানসমূহত আশ্ৰয় লৈছে। 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰলৈ গতি কৰা বন্যজন্তুসমূহ যাতে যান বাহনৰ খুন্দাত হতাহত নহয় তাৰ বাবে বন আৰক্ষী আৰু পৰিবহণ বিভাগ সষ্টম হৈ আছে।
ইপিনে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি মাজুলী ভ্ৰমণ কৰি ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে ছিঙি নিয়া আউনীআটী সত্ৰৰ সমীপৰ যুগুনিধাৰী মথাউৰিৰ স্থান পৰিদৰ্শন কৰাৰ লগতে স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে। কাইলৈৰ পৰা এই মথাউৰি মেৰামতিৰ কাম আৰম্ভ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। তদুপৰি মাজুলীৰ লুইত খাবলোত 12 পৰা 17 কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। তদুপৰি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়াৰ সৈতে আলোচনা কৰি মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজক বানত ক্ষতি হোৱা বাসগৃহৰ বাবে কাইলৈৰ ভিতৰত চৰকাৰী সাহায্য দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা। কেন্দ্ৰীয় চৰকাৰে 1 জুলাইৰ পৰা আৰম্ভ কৰা সম্পূৰ্ণতা অভিযান অসমত কাইলৈ আৰম্ভ হ'ব। অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহৰ দ্ৰুত সৰ্বাত্মক বিকাশৰ লক্ষ্যৰে ৰাজ্যৰ কেইবাখনো জিলাত কাইলৈৰ পৰা এই অভিযান ৰূপায়ণ কৰা হ'ব। বৰ্তমানে উন্নয়নৰ সুফল নোপোৱা দেশৰ ভিন্ন প্ৰান্তৰ অঞ্চলসমূহ সামৰি কেন্দ্ৰীয় চৰকাৰে অঞ্চলসমূহৰ দ্ৰুত উন্নয়নৰ বাবে সম্পূৰ্ণতা অভিযান আৰম্ভ কৰিছে। অভিলাষী জিলা আৰু উন্নয়ন খণ্ডৰ অংশ হিচাপে কেন্দ্ৰীয় চৰকাৰে 1 জুলাইত আৰম্ভ কৰা এই অভিযান 30 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। নীতি আয়োগে আৰম্ভ কৰা এই অভিযানে নিৰ্বাচিত জিলা আৰু উন্নয়ন খণ্ডৰ নিৰ্দিষ্ট সূচাংক উন্নত পৰ্যন্ত উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব দিব। এই আঁচনিৰ জৰিয়তে চলি থকা আঁচনিসমূহৰ কাৰ্যসূচীৰ ক্ষেত্ৰত অবিৰত পৰ্যবেক্ষণেৰে ফলাফলৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব। সম্পূৰ্ণতা অভিযানে অভিলাষী জিলা আৰু অভিলাষী খণ্ডৰ উন্নয়নেৰে দেশৰ অন্য প্ৰান্তৰ উন্নয়নৰ সৈতে ব্যৱধান আঁতৰোৱাৰ লগতে চকুত লগাকৈ সলনি কৰাৰ লক্ষ্য লোৱা হৈছে। উল্লেখযোগ্য যে 2018 চনত দেশৰ সৰ্বাধিক উন্নয়নৰ সুফল নোপোৱা 112খন জিলা সামৰি অভিলাষী জিলা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। একেদৰে 2023 চনত উন্নয়নৰ হাৰ সন্তোষজনক নোহোৱা 5টা উন্নয়ন খণ্ড সামৰি অভিলাষী খণ্ড কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। অভিলাষী জিলা কাৰ্যসূচীয়ে স্বাস্থ্য আৰু পৰিপুষ্টি, শিক্ষা, কৃষি আৰু জলসম্পদ, বিত্তীয় চামিলকৰণ, দক্ষতা বিকাশ আৰু আন্তঃগাঁথনিক সামৰি লৈছে। একেদৰে অভিলাষী খণ্ড কাৰ্যসূচীয়ে সামৰি লোৱা মূল 5টা সূচাংক হ'ল স্বাস্থ্য আৰু পৰিপুষ্টি, শিক্ষা, কৃষি আৰু কৃষি সম্বন্ধীয় অন্যান্য সেৱা, প্ৰাথমিক স্তৰৰ আন্তঃগাঁথনি আৰু সামাজিক উন্নয়ন। আনহাতে সম্পূৰ্ণতা অভিযানে মূলতঃ 6টা সূচাংকৰ ওপৰত গুৰুত্ব দি ক্ষিপ্ৰতাৰে আটাইকেইটা দিশতে আঁচনিখনে সামৰি লোৱা জিলা তথা উন্নয়ন খণ্ডক এটা পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিছে। অভিলাষী উন্নয়ন খণ্ডৰ ক্ষেত্ৰত এই সংকল্প অভিযানে সাঙুৰি লোৱা ক্ষেত্ৰত সূচাংকসমূহ হ'ল শতকৰা হাৰত প্ৰথম 3 মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা, শতকৰা হাৰত সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগানৰ সংখ্যা, শতকৰা হিচাপত চৰকাৰে 2015 চনতে কৃষকৰ বাবে আৰম্ভ কৰা ছইল হেল্থ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একেটা উন্নয়ন খণ্ডত থকা আত্মনিৰ্ভৰশীল গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ। আনহাতে অভিলাষী জিলা কাৰ্যসূচীৰ ক্ষেত্ৰত সংকল্প অভিযানে সাঙুৰি লোৱা ক্ষেত্ৰত বাছনি সূচাংকসমূহ হ'ল শতকৰা হাৰত প্ৰথম 3 মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা, শতকৰা হাৰত সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগানৰ সংখ্যা, আঁচনিভুক্ত জিলাসমূহৰ কৃষকৰ মাজত ছইল হেল্থ কাৰ্ডৰ বিতৰণ, শতকৰা হিচাপত শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতা, শতকৰা হিচাপত বিদ্যুৎ যোগান তথা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ আৰু শতকৰা হিচাপত পাঠ্যক্ৰম আৰম্ভ হোৱা এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ। এই সম্পূৰ্ণতা অভিযানে ৰাজ্যৰ 13খন জিলা তথা 20টা খণ্ডক সাঙুৰি লৈছে। ইয়াৰ ভিতৰত তামুলপুৰ, বৰপেটাৰ মন্দিয়া, কাছাৰৰ লক্ষীপুৰ, দৰঙৰ পূব মঙলদৈ, ধেমাজিৰ মুৰকংচেলেক, ধুবুৰীৰ বীৰসিং জাৰুৱা, ডিমা হাছাওৰ গিয়াং, দিউংব্ৰা, জাতিংগা আৰু নতুন চংবৰ, গোৱালপাৰাৰ লক্ষীপুৰ, হাইলাকান্দিৰ দক্ষিণ হাইলাকান্দি, কাৰ্বি আংলঙৰ নিলিপ, ৰংবংৱে আৰু চামেলাংছো, দক্ষিণ শালমৰা কাছাৰৰ ফেকামাৰী, ওদালগুৰিৰ ভেৰগাঁও, পশ্চিম কাৰ্বি আংলঙৰ আমৰি, চিংথং আৰু চচেং। ওদালগুৰি জিলাৰ চিন্তাগাঁও নিবাসী কলাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন সদস্য জিতেন চহৰীয়াৰ আজি পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 91 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ উভয় সদনত দিয়া ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত ৰাজ্যসভাত হোৱা আলোচনাত ভাৰতীয় সংবিধানখন কেইটামান অনুচ্ছেদৰ সমষ্টি নহয় বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। অসমত আৰম্ভ হ'বলগীয়া ছেমি কণ্ডাক্টৰ প্ৰকল্পই উত্তৰ পূৰ্বাঞ্চলত বৃহৎ নিয়োগৰ সৃষ্টি কৰিব বুলি প্ৰধানমন্ত্ৰীৰ আশা প্ৰকাশ। ৰাজ্যৰ 28খন জিলাৰ 2000ৰো অধিক গাঁও প্লাবিত, 11,34,000ৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত। চলিত বৰ্ষৰ বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 39লৈ বৃদ্ধি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কামৰূপ জিলাৰ বিভিন্ন ঠাইৰ বান পৰিস্থিতিৰ পৰ্যবেক্ষণ আৰু কেন্দ্ৰীয় চৰকাৰে 1 জুলাইৰ পৰা আৰম্ভ কৰা সম্পূৰ্ণতা অভিযান অসমত কাইলৈ আৰম্ভ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।
দিয়ক।